নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEPৰ থাৰ্ড চেমৰ আপোনালোকৰ এডমিশ্যনৰ দিন বৃদ্ধি কৰিছে। ইতিমধ্যে 15 তাৰিখে শেষ হৈ গৈছিলে যদিও লাষ্ট ডেট আপোনালোকৰ পুনৰ বৃদ্ধি কৰিছে। থাৰ্ড চেমৰ যিসকলে এডমিশ্যন এতিয়াও লোৱা নাই তেখেতসকলে অহা 30 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আপোনালোকৰ এডমিশ্যনখিনি লৈ ল'ব। থাৰ্ড ছেমিষ্টাৰৰ যিসকলে বিভিন্ন আচলতে চাৰ্কুলৰ জুলাই হওক বা জানুৱাৰী হওক 2023 আৰু 24 বৰ্ষৰ সেই সকলোৱে আচলতে কি হৈছে আপোনালোকে 30 ডিচেম্বৰৰ ভিতৰত যিসকলে এতিয়াও লোৱা নাই আপোনালোকে এডমিশ্যনখিনি লৈ ল'ব। আৰু চাব যে এই থাৰ্ড ছেমিষ্টাৰত এডমিশ্যন লোৱাৰ আগতে আপোনালোকে এই চেনেলত দিয়া থাৰ্ড ছেমিষ্টাৰনো কেনেধৰণৰ কাকতবিলাক আছে আপোনালোকে চাই ল'ব পাৰিব। তেতিয়া আপোনালোকৰ বুজি হ'ব আচলতে কোনখন কাকত ল'লে আচলতে বিশেষকৈ DSC সকলোখিনি একেই ল'ব লাগিব, কিন্তু DSC বা তেনেকুৱা ধৰণৰ কাকত কি কোনখন ল'ব এই চেনেলত আছে, তেতিয়া আপোনালোকে গম পাব। আৰু থাৰ্ড চেমৰ সকলো পৰীক্ষাত অহাৰ সম্ভাৱনা থকা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত আছে, আপোনালোকে চাব পাৰিব। আৰু সকলোখিনি চাব পৰাকৈ আপোনালোকে এই চেনেলৰ গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব, সকলো প্ৰশ্ন উত্তৰৰ ভিডিঅ'